নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ এটা ঘটনা সংঘটিত হৈছে। যোৱাকালি মিংমাং মদনপুৰৰ এজন ব্যক্তি পুনৰ সেই নদী বান্ধত মৃত্যুক আঁকোৱালি লৈছে। মই যিহেতু NSPCত প্ৰায় 2.5 বছৰতকৈ অধিক সময় কাম কৰি আছিলোঁ আৰু সেই 2.5 বছৰতকৈ অধিক সময়তে বহু ব্যক্তি মৃত্যু হোৱা দেখিবলৈ পাইছিলোঁ আৰু মই কাম কৰিবলৈ যোৱা আগতেও তাত বহু মানুহ মৃত্যু হৈছে কেৱল আমাৰ চুমা কোম্পানীত। বাকী পেটেল বা অন্যান্য কোম্পানীবিলাকত মৃত্যু হোৱা মানুহৰ সংখ্যাটো মই অজ্ঞাত, তাতো বহুত মানুহ মৃত্যু হৈছে। কিন্তু চুমা কোম্পানীত খুব কম সময়ৰ ভিতৰত মানুহ মৃত্যু হৈ থকা আমি দেখিবলৈ পাইছিলোঁ আৰু কিছু মাহৰ পূৰ্বে কাম বন্ধ হৈ পৰিছিলে যেহেতু মূল নদী বান্ধৰ কাম সম্পূৰ্ণ হৈছিলে আৰু এতিয়া আকৌ মিনি ডেম বনাই আছে বুলি কৈছে মোৰ লগৰবোৰে, যেহেতু মই কিছুমাহ আগতে তাৰ পৰা ওলাই আহিছিলোঁ। আৰু কালি এজন ব্যক্তি মিংমাং মদনপুৰৰ নামটো পুতুল গগৈ, সেই পুতুল গগৈ তাতে কাম কৰি আছিলে আৰু যেহেতু বাৰিষা আহিছে আৰু বাৰিষা অহাৰ লগে লগে তাত ভূমিস্খলন হয় আৰু কালি প্ৰায় 200 ফুট ওপৰৰ পৰা শিল খহি পৰি তাত কৰ্মৰত হৈ থকা কাম কৰি থকা পুতুল গগৈ মূৰত পৰিছিলে আৰু সেই পুতুল গগৈক লগে লগে ডিব্ৰুগড় AMC লৈ নিয়া হৈছিলে আৰু তাতে তেখেতৰ মৃত্যু হৈছে বুলি জানিবলৈ পাইছোঁ। খুব এটা দুখৰ কথা, আমাৰ শ্ৰমিকবিলাকৰ মৃত্যুৰ খবৰবিলাকে আমাক মৰ্মাহত কৰি তোলে আৰু তাত প্ৰায়ে মানুহে মৃত্যুক আঁকোৱালি লোৱা আমি দেখিবলৈ পাই থাকোঁ। দুখৰ খবৰ। আৰু এতিয়া তেখেতৰ মৃত্যুত NSPC কৰ্তৃপক্ষই কি সিদ্ধান্ত লয় বা কি পদক্ষেপ ল'ব সেয়া এটা ডাঙৰ প্ৰশ্ন। যি কি নহওক, তাত বাৰিষা সময়ত খুব ভূমিস্খলন হয়, তাত যিসকলে কাম কৰি থাকে তেওঁলোকে সাৱধান হৈ থকাটো ভাল। মই যিহেতু নিজেই দেখিছোঁ খুব সাংঘাতিকভাৱে তাত মাটি খহে বাৰিষা অহাৰ লগে লগে আৰু বাৰিষা অহাৰ লগে লগে তাৰ যিটো পৰিৱেশ সেইটো ব্যতিক্ৰম হৈ পৰে, সাংঘাতিক বেলেগ হৈ পৰে। গতিকে সাৱধান হৈ থাকিব সকলোৱে। এই কথাখিনিকে ক'লোঁ। ধন্যবাদ।